13 ফেব্ৰুৱাৰী আৰু 15 ফেব্ৰুৱাৰীত আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ হাই ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব। সকলো ছাত্ৰ-ছাত্ৰীকে আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। তোমালোকে সিৰিয়াছলি পঢ়া শুনা কৰি আছা বুলি গম পাইছোঁ আৰু পৰীক্ষাও ভাল হ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰাগজ্যোতিকাৰ তৰফৰ পৰা, মোৰ নিজৰ তৰফৰ পৰা। তেওঁলোকক সকলোকে মই এক উন্নত ভৱিষ্যতৰ কথা তেওঁলোকলৈ শুভেচ্ছা যাচিছোঁ আৰু সকলোৱে যাতে পৰীক্ষাৰ নীতি নিয়ম ৰক্ষা কৰি পৰীক্ষাত অৱতীৰ্ণ হয়, ভালদৰে পঢ়া শুনা কৰি পৰীক্ষাত অৱতীৰ্ণ হয়, লগতে নিজৰ জীৱনটো যাতে প্ৰতিষ্ঠিত কৰাৰ দিশত এটা খোজ আগবঢ়ায়। ধন্যবাদ। I wish all the best to the children of HS second year and class 10 students. Do well in your examination. Success will crown you. Thank you. আগন্তুক মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ পৰীক্ষাৰ বাবে সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ হিয়াভৰা শুভেচ্ছা থাকিলে প্ৰাগজ্যোতিকাৰ তৰফৰ পৰা সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। লগতে সকলোৱে যাতে ভালদৰে পৰীক্ষাসমূহ দিয়ে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। All the best to all our dear students for your HS and HSLC exam. Hope you do your exam well, study nicely and take care of your health. Ready? 1, 2, 3. মৰমৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী শিক্ষাৰ্থীসকল, তোমালোকৰ পৰীক্ষা সমাগত সাজু হৈছা নিশ্চয়। পৰীক্ষালৈ যাওঁতে পৰীক্ষা হলৰ সকলো নিয়ম শৃংখলা মানি চলিবা, লগতে এডমিট কাৰ্ড আৰু বাকী যাৱতীয় বস্তুবিলাক নিবলৈ নাপাহৰিবা। পুনৰ শুভেচ্ছাৰে তোমালোকলৈ ধন্যবাদ। Wish you best of luck for your final examination as a student and SSLC student. সকলোকে পৰীক্ষা আন্তৰিক শুভেচ্ছা দিলোঁ। সকলোৱে পৰীক্ষা ভাল হওক যাতে। অল দ্য বেষ্ট, ভালকৈ দিবা তোমালোকে। ঠিক আছে। সকলো হাইস্কুল আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থী সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলো হায়াৰ ছেকেণ্ডাৰী আৰু হাইস্কুল সকলো ষ্টুডেণ্টক শুভেচ্ছা থাকিল। সকলো পৰীক্ষা ভাল হওক, এই মোৰ শুভকামনা থাকিল। অল দ্য বেষ্ট। হেল্ল' ষ্টুডেণ্টছ, অহা 13 ফেব্ৰুৱাৰীৰ পৰা হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন আৰু 15 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া HSLC এক্সামলৈ প্ৰাগজ্যোতিকাৰ সকলো কেণ্ডিডেটলৈ আমাৰ তৰফৰ পৰা বহু শুভেচ্ছা জনাইছোঁ। তোমালোকৰ পৰীক্ষা ভাল হওক, তোমালোক কৃতকাৰ্যতা লাভ কৰা পৰীক্ষাত ধন্যবাদ। SS and SSLC students. Okay. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ শুভেচ্ছা জনালোঁ। সকলোৰে ভাল হ'ব, কোনো টেনশ্যন নলৱাকৈ পৰীক্ষা দিবা। ঠিক আছে। ষ্টুডেণ্ট সকলোলৈকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী দিবলগীয়া পৰীক্ষাৰ্থীসকললৈ মোৰ শুভেচ্ছা থাকিল। ভাল ধৰণে পৰীক্ষা দিবা। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ ছাত্ৰ ছাত্ৰীলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোক সকলোৰে পৰীক্ষা ভাল হ'ব, কোনেও ভয় নকৰিবা, ভাল ধৰণে পৰীক্ষাত লিখিবা আৰু তোমালোকৰ যিসমূহ এডমিটকে আদি কৰি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, কলম, যাৱতীয় নথিপত্ৰ আছে পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় সকলোবিলাক লগত লৈ যাবা। সকলোৰে পৰীক্ষা ভাল হ'ব। অল দ্য বেষ্ট। হেল্ল' ষ্টুডেণ্ট, কাইলৈৰ পৰা তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ ফাইনেল এক্সাম আৰম্ভ হ'ব। তোমালোকে সকলোৱে যাতে ভালদৰে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰা তাৰ বাবে মই তোমালোকৰ আগন্তুক সকলো আমাৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ সকলো ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰীক্ষা ভালদৰে দিবা আৰু পৰীক্ষা হলৰ সৌজন্যতা যাতে বজাই ৰাখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হাই ছেকেণ্ডাৰী আমাৰ কাইলৈৰ পৰা ফাইনেল এক্সামিনেশ্যন, তাৰ বাবে তোমালোকে হয়তো সুন্দৰকৈ তোমালোকে আগবাঢ়ি গৈছা। তোমালোকক আগন্তুক পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। ভাল হ'ব, ভালকৈ দিয়া। অল দ্য বেষ্ট। অল দ্য বেষ্ট। অল দ্য বেষ্ট। Students, wish you all the best for your coming exam. Hope you can do your best. Good luck.
শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰীসমূহ ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিলে আৰু তোমালোকে পৰীক্ষাটো ভালদৰে দিবা অ'কে অল দ্য বেষ্ট থেংক ইউ তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনালোঁ আৰু পৰীক্ষাৰ বাবে যিকেইটা নিবলগীয়া প্ৰয়োজনীয় বস্তু সেইকেইটা তোমালোকে আগদিনাই ৰেডি কৰি ৰাখিবা হ'ব দিয়া ভালকৈ পৰীক্ষা দিবা অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সাম অল দ্য বেষ্ট ষ্টুডেণ্টছ মই তিতাবৰত নাই একদম ইণ্ডিয়াৰ বৰ্ডাৰত আছোঁ নেটৱৰ্ক নেপাই বিচাৰি এটুকুৰা জেগালৈ আহিছোঁ কাৰণ তোমালোকলৈ এই ভিডিঅ'টো মই আপলোড কৰিব লাগে মই স্কুলৰ পৰা কালেক্ট কৰিলোঁ সকলো টিচাৰৰ পৰা উইচবিলাক কাৰণ পৰীক্ষা দিয়াৰ আগে যিসকল টিচাৰে তোমালোকক পঢ়াইছে সেইসকলৰ পৰা কিবা এটা শুনিলে অকণমান হ'লেও কিবা এটা সাহস এটা পোৱা যায় হয়নে চ' ভয় চবৰে লাগিছে গলা চবকা চুকতাই হয়নে এক্সামৰ আগত মোৰ টাইমতো ফাটিছিলে মোৰ আগৰ জেনেৰেশ্যনটো ফাটিছে তোমালোকৰ আগৰ জেনেৰেশ্যনটো ফাটিছে তোমালোকৰো ফাটিছে পৰীক্ষা কাইলৈ বা হাই ছেকেণ্ডেৰী মেট্ৰিকৰ দুদিনৰ পিছত চবৰে ফাটে পৰীক্ষা আৰু ফাটাটো ভাল কথা পৰীক্ষাৰ কাৰণে যিটো ভয় লাগে এইটো ভাল কথা পৰীক্ষাৰ কাৰণে যদি ভয় নালাগে তেতিয়াহে চিন্তা কৰিবলগীয়া কথা একো নাই নৰ্মেল কথা এটা ইংলিছৰ পৰীক্ষা ইংলিছ যিখিনি তোমালোকে পঢ়ি থৈছা ইংলিছ যিমানখিনি জানা তাৰ ভিতৰে আহিব নতুন একো নুসুধে নহয় তোমালোকে যিটো চেপ্টাৰ পঢ়ি থৈছা সেইটো ওপৰতে সুধিব তোমাক গৈ পেলাই কোনো আৰ্কিমেডিছৰ কথা সুধি নিদিয়ে ইংলিছত গৈ পেলাই হয়নে তো একদম কনফিডেঞ্চত যোৱা পাৰিম বুলিয়ে যোৱা নিজৰ ওপৰত বিশ্বাস এটা ৰাখা পৰীক্ষা ভাল হ'ব তাৰপিছত আমি ফুৰিবলৈ আছে মই ক্লাছ 10ৰ বইজ গ্ৰুপ এটা গাৰ্লছ গ্ৰুপ এটা নিবলৈ আছে ভাল জেগালৈ ক্লাছ 12ৰ অলৰেডি প্লেন কৰি থৈছোঁ বইজখিনিৰ লগত গাৰ্লছ ট্ৰিপ ওলালেও বেলেগ কথা এক্সামবোৰ দি লোৱা ভালকৈ দিয়া আৰু এক্সাম ভাল হ'ব গুড লাক